নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব চৰকাৰী কৰ্মচাৰীৰ কাৰণে এটি ভাল খবৰ অতি শীঘ্ৰে চৰকাৰে এটি ডাঙৰ ঘোষণা কৰিব পাৰে আসলতে 31 মে সন্ধিয়া চৰকাৰে ডিএ স্ক'ৰ মুকলি কৰিবলৈ ওলাইছে এই স্ক'ৰক AICPI সূচকাংক বুলিও কোৱা হয় এই নম্বৰৰ ভিত্তিত সিদ্ধান্ত লোৱা হ'ব যে জুলাই মাহত চৰকাৰী কৰ্মচাৰীৰ ভাতাত কিমান ডিএনএছ ভাতা বৃদ্ধি হ'বলৈ গৈ আছে বৰ্তমান ডিএনএছ ভাতা 42% যিটো জানুৱাৰী মাহৰ পৰা প্ৰযোজ্য আপোনালোকক কওঁ যে 2023 চনৰ মাৰ্চ মাহত চৰকাৰে ডিএনএছ ভাতা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল তেতিয়া চৰকাৰে 4% দিয়ে বৃদ্ধি কৰিছিল এই বৃদ্ধি 2023 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হৈছে এতিয়া জুলাই মাহৰ বাবে ডিএনএছ ভাতা বৃদ্ধি ঘোষণা কৰা হ'ব বৰ্তমান চৰকাৰে 31 মেত AICPI সূচকাংকৰ সংখ্যা প্ৰকাশ কৰিবলৈ ওলাইছে যাতে কৰ্মচাৰীসকলে ডিএনএছ ভাতা কিমান বৃদ্ধি হ'ব তাৰ ধাৰণা লাভ কৰে যদি চৰকাৰৰ বৰ্তমানৰ পৰিসংখ্যাৰ কথা কওঁ তেন্তে মুঠ ডিএ স্ক'ৰ 44.46% হৈছেগৈ এতিয়া ইয়াৰ লগত এপ্ৰিল মে আৰু জুন মাহৰ সংখ্যাও যোগ কৰিব লাগিব এইবাৰো ডিএনএছ ভাতা 4% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আপোনালোকক কওঁ যে দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ অতি উচ্চভাৱে চলি আছে বিগত 2 বছৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 100 টকাকৈ চলি আছে একে সময়তে খাদ্য সামগ্ৰীৰ দামও ৰাজ্যক অশান্তি দিছে এই মুদ্ৰাস্ফীতিৰ তুলনাত মানুহৰ আয় ইমান বৃদ্ধি হোৱা নাই ইয়াৰ বাবে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা অৱনতি ঘটিছে এনে পৰিস্থিতিত ডিএনএছ ভাতা বৃদ্ধি হ'লে চৰকাৰী কৰ্মচাৰীয়ে কিছু সকাহ অনুভৱ কৰিব পাৰে শ্ৰদ্ধাৰ আৰু মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টিত ইমানে আছিলে যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব আনলৈ শ্বেয়াৰ কৰি দিব লগতে কমেণ্ট কৰি জনাব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব নাইবা ফ'ল' কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি দিব আজিলৈ আহিছোঁ লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি বাই বাই জয় আই অসম জয় হিন্দ